এই ভিডিঅ'ত আমি ডিসকাস কৰিম বিখ্যাত যুগৰ কোৱেশ্চন আনসাৰখিনি। এতিয়া বিখ্যাত যুগ নামৰ পাঠটি কথাকিটাৰ পৰা তুলি অনা হৈছে, এইটো লেসনৰ তলতে লিখা আছে। কটো দিছে মহাৰথী কাক বোলে? উত্তৰটো হৈছে যিয়ে একেলগে 10,000 ধনুধাৰৰ সৈতে যুদ্ধ কৰিব পাৰে তাকে মহাৰথী বোলে। খটো দিছে কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা। এতিয়া উত্তৰটো হৈছে ভীষ্ম, গুৰু দ্ৰোণাচাৰ্য, কৰ্ণ, বিকৰ্ণ, কৃপ, অগ্ৰগণী, অশ্বত্থামা আৰু সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰৱা। গ নম্বৰটো দিছে সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল? উত্তৰ হৈছে চাৰিটা দিছে শংখ, ভেৰী, আনক আৰু গোমুখ। তাৰপিছত ঘ নম্বৰটো দিছে আততায়ী কাক বোলে? উত্তৰটো হৈছে যিয়ে বিষ দি গৃহত অগ্নি সংযোগ কৰি ধন সম্পত্তি কাঢ়ি নি ৰাজ্য কাঢ়ি নি ভাৰ্যাক অপকাৰ কৰি অস্ত্ৰ ধৰি প্ৰাণ নাশ কৰে তাকে আততায়ী বোলে। ঙ নম্বৰটো দিছে কুলক্ষয় দুখ মানে কি? উত্তৰটো হৈছে কুলক্ষয় দুখ মানে হ'ল কুলক্ষয় হ'লে কুল ধৰ্ম নষ্ট হ'ব, ধৰ্ম নষ্ট হ'লে বাকী থকা কুলকো অধৰ্মই চানি ধৰিব, অধৰ্মই চানি ধৰিলে কুল স্ত্ৰীসকল বিপথে যাব, স্ত্ৰীসকল বিপথে গ'লে বৰ্ণসংকৰণ হ'ব, কুল নৰকত যাব, তেতিয়া পিতৃসকলৰ লুপ্তপিণ্ড জলাঞ্জলিহীন হৈ পৰিব। এই দুখত সকলো জাতি কুল ধৰ্ম বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মানুহবোৰ নৰকত বাস কৰিব। 2 নম্বৰটো দিছে যে তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধ উৎসৱৰ বিষয়ে লিখা। মানে এতিয়া পাণ্ডৱসকলৰ যুদ্ধ কেনেকৈ কৰিছিলে লিখিব লাগে। এইখিনি হৈ গ'ল তাৰ উত্তৰটো। ইয়াত মানে মেইন আছে তোমালোকে পাণ্ডৱে মানে কি শংখ বজাইছিলে, যেনেকৈ অৰ্জুনে বজাইছিলে দেৱদত্ত, ভীমে বজাইছিলে পৌণ্ড্ৰক, সেনেকৈ গোটেইখিনি কোনে কি শংখ বজাইছিলে তলত লিখি দিলে হৈ যাব। তাৰপিছত সেই শংখ বজাই যুদ্ধ আৰম্ভ কৰিছিলে বুলি লাষ্টত আমি লিখি দিম। তাৰপিছত 3 নম্বৰটো দিছে অৰ্জুনে কৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবলৈ কিয় কৈছিল? তাৰ উত্তৰটো হৈছে অৰ্জুনে কৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবলৈ কৈছিল কাৰণ যিসকল লোকৰ সৈতে অৰ্জুনে যুদ্ধ কৰিবলৈ আহিছে তেওঁলোক নিজৰ আত্মীয় স্বজন, গতিকে সেইসকল আত্মীয় স্বজনৰ মুখবোৰ তেওঁ চাব বিচাৰিছিল। মানে তেওঁ নিজৰ পৰিয়ালৰ মানুহখিনিক এবাৰ যুদ্ধ কৰাৰ আগতে চাই ল'ব বিচাৰিছিলে। তাৰপিছত আমি 4 নম্বৰটো যদি চাওঁ, 4 নম্বৰটো দিছে অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি ক'লে তোমাৰ নিজৰ কথাৰে লিখা। উত্তৰটো হৈছে যুদ্ধক্ষেত্ৰলৈ গৈ অৰ্জুনে প্ৰথমে ভীষ্ম, দ্ৰোণক দেখিলে, তাৰপিছত ক্ৰমে পিতৃব্য, পিতামহ, আচাৰ্য, মাতুল, ভাতৃ, পুত্ৰ, পৌত্ৰ, সখী, শহুৰ, সুদসকলক দেখা পালে। এইসকলে যুদ্ধৰ বাবে সাজু হোৱা দেখোঁতেই আৱেগিক হৈ পৰিল। কৃষ্ণক ক'লে যে এই জ্ঞাতি ভাইসকলে যুদ্ধ কৰিবলৈ অহা দেখি তেওঁৰ ভৰিহাত ভাঙি যাব ধৰিছে, মুখ শুকাই যাব ধৰিছে, শৰীৰ কঁপিছে আৰু নিজে লজ্জাবোধ কৰিছে। তাৰপিছত 5 নম্বৰটো হৈছে কুলক্ষয় দুখক কিয় মহাপাপ বোলা হয়? এতিয়া 1 নম্বৰৰ কুৱেশ্যনটো যোনটো আনচাৰ হয় সেইটোৱে ছেম হ'ব, অকল লাষ্টৰ লাইনটো লিখি দিব লাগে, সেয়ে কুলক্ষয় দুখক মহাপাপ বুলি কোৱা হয়। মানে বাকী কুৱেশ্যনটো গোটেইটো ছেম হয়, মানে 1 নম্বৰ টোৱে হয় এইটো। 6 নম্বৰটোত আমাক এটা লাইন দিয়া আছে আৰু সেই লাইনটো পঢ়ি কিনে তলত কুৱেশ্যনটো লিখিব লাগে। কুৱেশ্যনটো হৈছে এইদৰে কোনে কাক কৈছিল? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা। মানে ৰথৰ ওপৰত কিয় বহি পৰিলে? উত্তৰটো হৈছে যে কথাকাৰ সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছিল। ধৃতৰাষ্ট্ৰ হৈছে কৌৰৱৰ পিতৃ, অৰ্থাৎ তেওঁ অন্ধ আছিলে, সেইকাৰণে তেওঁ দেখি পোৱা নাছিলে কাৰণে সঞ্জয়ে তেওঁক গোটেই কাহিনীটো কৈ আছিলে। এতিয়া উত্তৰটো বাকীখিনি অৰ্জুনে কিয় ৰথৰ ওপৰত বহি পৰিলে এয়া 5ডোখৰ গোটেইডোখৰ লিখি দিলে হ'ব পেৰাগ্ৰাফ চেঞ্জ কৰি কিনে। এই কুৱেশ্যনখিনিৰ পিছত আমাৰ আহিলে ভাষা বিষয়ক। এতিয়া ভাষা বিষয়কৰ হৈছে প্ৰথম শব্দকেইটা সমাৰ্থক শব্দ লিখিব দিছে, যেনেকৈ নিপুণ, নিপুণ মানে পাকৈত, সমীপ, সমীপ মানে ওচৰত, বিস্তাৰ মানে বহুত, সহস্ৰ মানে হাজাৰ, সদৃশ মানে একেই, বাদ্য মানে বাজনা, কৰচৰণ মানে ভৰি ধৰা, সেনেকৈ গোটেইখিনি লিখি যাব। তাৰপিছত 2 নম্বৰখিনিত আমাক দিছে তলৰ শব্দকেইটা আধুনিক ৰূপ লিখা, লিখি ল'ব। তাৰপিছত আমাৰ 3 নম্বৰটো দিছে যে ভট্টদেৱৰ গদ্যসমূহৰ বৈশিষ্ট্য উল্লেখ কৰা। ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ হ'ল তেখেতে সংস্কৃত আৰু কথিত অসমীয়া শব্দৰে ৰচনাসমূহ কৰিছিল। 2 নম্বৰটো হৈছে তেখেতে ৰচনা কৰা বিষয়বস্তু অনুযায়ী ভাষাত গুৰু গম্ভীৰ হোৱা দেখা গৈছিল। তাৰপিছত 3 নম্বৰটো হৈছে ভট্টদেৱৰ গদ্যৰ ভাষাবোৰ পোনপটীয়া আছিল আৰু চুটি চুটি বাক্য ব্যৱহাৰ কৰিছিল। 4 নম্বৰটো হৈছে তেখেতে ৰচনাসমূহত মই, মোক, মোৰ আদি সলনি স্থানভেদে পুৰণি অসমীয়া শব্দ মঞ্জী, আমি, মোক, আমাক, আমাৰ আৰু তাৰ শব্দৰ ঠাইত তান, তাহান, তাংক আদি শব্দ ব্যৱহাৰ কৰিছিল। এই 4টা তোমালোকক লিখা আছে, বাকী তাত ধেৰ দিয়া আছে, তোমালোকে যদি বাকীও বিচাৰা সেইকেইটাও চাই কেনে লিখিব পাৰা।
এক্সট্ৰাকৈ যোনকেইটা কুৱেশ্যন আনচাৰ আছে এইকেইটা নৰ্মেলি মেট্ৰিকত আহি থাকে চ' এইকেইটা অলপ ইম্পৰ্টেণ্ট হয় যেনেকৈ ভট্টদেৱৰ সম্পূৰ্ণ নাম কি আছিল উত্তৰটো হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য 2 নম্বৰটো হৈছে বিখ্যাত যুগ পাঠটি ক'ৰ পৰা তুলি অনা হৈছে উত্তৰটো হৈছে কথাগীতা পুথিৰ পৰা 3 নম্বৰটো হৈছে ভট্টদেৱে আগতে কোনখন ভাগৱত ভাঙনি কৰিছিল উত্তৰটো হৈছে শংকৰদেৱৰ ভাগৱতখন 4 নম্বৰটো মিষ্টেকলি থাকি গ'ল এতিয়া 5 নম্বৰটো হৈছে ভট্টদেৱে ৰচিত দুখন গ্ৰন্থৰ নাম লিখা এখন হৈছে কথাগীতা আৰু এখন হৈছে কথা ভাগৱত আৰু 6 নম্বৰটো দিছে ভট্টদেৱে তেওঁ পাণ্ডিত্যৰ বাবে কি উপাধি লাভ কৰিছিল দুটা উপাধি লাভ কৰিছিল এটা হৈছে কবিৰত্ন আৰু এটা হৈছে ভাগৱত ভট্টাচাৰ্য 7 নম্বৰটো দিছে যুদ্ধত পাণ্ডৱসকলে কি শংখ বজাইছিল এই কোনে কি শংখ বজাইছিল এইটো অলপ ইম্পৰ্টেণ্ট হয় এতিয়া কৃষ্ণই বজাইছিলে পাঞ্চজন্য অৰ্জুনে বজাইছিলে দেৱদত্ত ভীমে বজাইছিলে পৌণ্ড্ৰক যুধিষ্ঠিৰে বজাইছিলে অনন্ত নকুলে বজাইছিলে হুঘুক আৰু সহদেৱে বজাইছিলে মণিপুষ্প এইকেইটা হৈ গ'ল কুৱেশ্যন আনচাৰখিনি আৰু তোমালোকে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি অলপ ছাপোৰ্ট কৰিবা ওকে লগ পাম নেক্সট ভিডিঅ'ত আকৌ আৰু নতুন কিবা লেসন যদি লাগে তোমালোকক কমেণ্ট কৰিবা